ইফালে সিফালে স্কুল গ'লো নিনো নাই আমাৰ বৰ্তাৰ ঘৰ আমাৰ ঘৰ যিমানখিনি থাকেই আৰু চব কোনেনো এইবিলাক ভাবেও কালি যোৱাকালি আমাৰ ঘৰত চুৰি কাৰ্য এটা হৈছে দিনতে ইতিমধ্যে আমাৰ ঘৰত মানুহ নাছিলে ময়ো আমাৰ সামাজিক অনুষ্ঠান এটাৰ কাৰণে 2 নম্বৰ কাটিলৈ গৈছিলোঁ আমাৰ কেন্দ্ৰীয় যি 32 সংখ্যক কেন্দ্ৰীয় যুৱ আইনমাতৃ সমাৰোহৰ ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ মূল শ্ৰীমন্ত শংকৰৰ পৰা প্ৰধান সম্পাদকে আদি কৰি অতি দল আহিছিলে সেই সকলৰ ওচৰলৈকে আমি গৈছিলোঁ মই 12 বজাত ঘৰৰ পৰা 12:15 ঘৰৰ পৰা ওলাই গৈছোঁ আৰু আমাৰ ওচৰতে আমাৰ বীৰেণ বাছা আমাৰ দাদা হয় ঘৰত ভাদ মাহৰ নাম সামৰণি আছিলে 2 বজাৰ পিছত তেওঁলোক তালৈকে ওলাই গৈছে সেইখিনি সময়ৰ ভিতৰতে আৰু তেওঁলোক প্ৰায় 3:30 কি 4 মান বজাৰ ভিতৰত ঘৰ সোমাইছে আহি সেইখিনি সময়ৰ ভিতৰতে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে চুৰি কাৰ্যটো সম্পন্ন হৈছে আহি তেওঁলোকে দেখে মোলৈ ফোন কৰিছে মই লগে লগে আহি পাইছোঁ তেখেতে এনেধৰণৰ আমাৰ টিং আৰু ওপৰৰ লিণ্ডাৰ মাজত যিটো গ্ৰেপ থাকে প্ৰায় 7 ইঞ্চি গ্ৰেপ এটা আছে আমি যি চাইছোঁ এই গ্ৰেপটো দি কেনেকৈ সোমাল নাজানো সোমাই আহি AC বোৰ্ড ভাঙি ভিতৰত সোমাইছে আৰু ভিতৰৰ গডৰেজৰ চাবি বিচাৰি পাই গডৰেজ খুলি ছোৱালী ছেকেণ্ড মেৰেজত দিয়া আটাইখিনি গহনাই প্ৰায় 2 লাখ মান টকাৰ গহনা হ'ব সেইখিনি আৰু টকাৰ তাতেই আছিলে প্ৰায় 20ৰ পৰা 22,000 মান টকা আছিলে ঘৰ চলিবলৈ আনি থোৱা সেই টকাখিনি লৈ উঠাও হৈছে আৰু লগতে ইটো ৰুমৰ পৰা ছোৱালীৰ কিছু কাপোৰ কানি দিছে বুলি আমি ভাবিছোঁ কিছুমান কাপোৰ আমি পোৱা নাই কাৰণ তাই আলনাডৰ মাজৰ খলপৰ কাপোৰ নাই তাৰপিছত আমি যেতিয়া ৰাতিলৈ চাওঁ তেতিয়া ক'ত কিছুমান কাপোৰ পোৱা গৈছে বাৰু য'ত ত'ত পৰি আছে কিমান কাপোৰ কেইটা কাপোৰ নিছে বৰৰাকে অনুমান কৰিব পৰা নাই কাৰণ তাইৰ যথেষ্ট কাপোৰ আছিলে কেতিয়াবা পিন্ধা নতুন কাপোৰেই আছিলে সেইখিনিকে লৈ পেলাই তেওঁলোকে উঠা হৈছে এইখিনি বিভিন্নজনে মই কৈ থৈছোঁ লগতেই প্ৰশ্ন নকৰোঁতে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয় যে পুলিচ ইতিমধ্যে মই আৰক্ষীক অৱগত কৰিছিলোঁ আৰক্ষীও আহিলে আৰক্ষী আহি চাইছে কি সম্পূৰ্ণ ফিংগাৰপ্ৰিণ্ট ক'ৰবাত পায় নে হয়তো ভৰিৰ দাগ পোৱা গৈছে সেইবিলাক ফটো তুলি তেওঁলোকে লৈ গৈছে আৰু কোনোবা সন্দেহজনক আছে নেকি মোক সুধিছিলে কিন্তু মোৰ কোনো ধৰণৰ সন্দেহ নাই এইটো কাৰণে নাই যে আজি তাৰিখলৈকে মই কোনো মানুহক বেয়া দৃষ্টিৰে নাচাওঁ কোনো মানুহৰ লগত মুখৰ কথা পাতি হোৱা নাই কোনো মানুহক মই টান কৰি পোৱা নাই সমগ্ৰ কাটি অঞ্চলতে আমাৰ গাঁওখনতেই নহয় আৰু কোনো মানুহেও মোৰ লগত কোনো ধৰণৰ তৰ্ক পেচালাগিলৈকে কৰা হোৱা নাই এইফালৰ পৰা মোৰ লগত কোনোবাই মোক বেয়া পায় বুলি মই মানে কোনো কাৰণতে অনুমান কৰিব নোৱাৰোঁ তাৰ ভিতৰতে ঘটনাটো হৈ গৈছে চুৰেই এতিয়া কেনেধৰণে কি হৈছে আৰু কি ভাবি কিনিছে কামটো হৈ গৈছে ইমানখিনিতে কৈছোঁ আৰু এতিয়া আৰু বিশেষ ক'বলগীয়া নাই